Hello guys, welcome to my friend YouTube channel Rocktin Das. Please subscribe and like, comment. Please. গাইজ আজি আহিলোঁ আমাৰ কলেজত বিহু পাতিছে আমি চাব আহিলোঁ তাকে বিহুখন চাবলৈ গৈ আছোঁ আমি মানে বিহু চোৱাটো আৰু নহয় আৰু খাবলৈ কিবা কালি পালেই হ'ল আৰু খাবলৈ পালেই হ'ল মই মানে চিয়াৰটোৱে দিব শুনামতে বুলি শুনিছোঁ আৰু মানে এই খাব পালেই হ'ল আৰু আমি বাকী আমাৰ এইবিলাক নাই ঠাণ্ডা নাই এইবোৰ অলপ চাইছোঁ বিহু চাইছোঁ লগতে আপোনাৰ দোকান বজাৰো আছে ধুনীয়া আছে তাকে এতিয়া যাওঁ চাই আছোঁ আমি তাকে গৈ চাওঁ কি হয় গৈ যদি কিবা ভাল লাগে আৰু নিজৰ প্ৰিয়জনৰ কাৰণে কিনি ল'ম কিবা এটা আমাৰ ধুনীয়া দোকান আছে আমি আপোনালোককো দেখাই আছোঁ আহক সকলোৱে একেলগে চাওঁ আমাৰ যিসকল সহকৰ্মী শিক্ষাৰ্থীবৃন্দৰ ধুনীয়াকৈ বিহুৰ সাজপাৰ লৈ এপাক নাচিম বুলি আহিছিলে বিশেষকৈ শ্ৰীকান্তি মেলি নবীন ভূঞা বাইদেউ জ্যোতি হাজৰিকা ক'ৰপৰা আহিল গাভৰুসকলে জাগত 700-800 কৰি আছে আহক বিহু পাতি মাৰো আমাৰ ধুনীয়া লাগে কোনে বোলা ধুনীয়া কেতিয়া আহা আমাৰ অৰ্চনাত আছে আৰু এগৰাকী কঁকাল নভলা নাচনি আছিলে আমাৰ লক্ষ্মী সিং কোনে জানিছে তৰমুজ সেইটোকে আনিম বুলি বৰে ঘৰ সজালো পালটো মাৰি দিলা আমাৰ টানি বান্ধি লবা এয়া মঞ্চ লোকপাৰ জেংবিহুল দামখিনি অলপ ব্যতিক্ৰমী দাম একেবাৰে নিম্ন স্তৰৰ পৰা সৰ্বস্তৰলৈকে আছে কোনোবাটো বস্তু হয়তো কোনোবাটো বস্তু তাৰ মানে ধৰণ অনুসৰি দামবিলাক নিৰ্ধাৰণ কৰা হৈছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে এইটো হাতে নিৰ্মাণ কৰা বস্তুৱে বনোৱা হৈছে ইয়াতে হস্ত নিৰ্মিত ইয়াত মানে তেওঁলোকে তেওঁলোকৰ কাৰিকৰী শিল্প প্ৰয়োগ কৰি বস্তুবোৰ নিৰ্মাণ কৰিছে আৰু খাদ্য প্ৰণালী যিবিলাক দেখিছা পিঠা পনা এইবিলাকো তেওঁলোকে নিজেই তৈয়াৰ কৰি আনিছে আজি প্ৰায় সপ্তাহ 10 দিনৰ এটা সামান্যতম প্ৰচেষ্টা গতিকে সেই প্ৰচেষ্টাটো অন্তত এইখিনি হৈছে বুলি ভাবিছোঁ আৰু বাকী আমাৰ যি তেওঁলোকে কাৰিকৰ শিল্পীয়ে নিৰ্মাণ কৰিছে ঠিক এনেধৰণে আয়োজন কৰা হৈছে আৰু বিভাগৰ আৰু লগতে সাজুকা থাকিব ফুৰিয়া জেংবিহুল থেংক ইউ দামখিনি আপুনি কোনটো বস্তু তুমি সুধিছা সেইটো ক'বলৈ ভাল হ'ব তোমালোকে চিনি পাইছে থলুৱা শাক পাচলি এইটো 9 টকা 20 টকা ইয়াৰ মূল্য বেছি নহয় আৰু বাকী যিখিনি আৰ্ট ক্ৰাফ্টৰ বস্তু তাত মূল্য নিৰ্ধাৰণ কৰাই আছে তোমালোকে দেখিছে
ৰাহুল দাকে কিবা এটা সুধোৱা চিনাকি বুলি ৰাহুল দা ওচৰলৈ গৈ দেখুৱা বিশ্বজিৎ দা খুলিছে কেমেৰামেন ৰক্তিম খাব নেকি কি খাম এইবিলাক না না আমাৰ মাইকী নাই এইটো দেখি ভাল লাগিছে মনটো ভাল লাগিছে ক'লৈ গ'ল মোৰ কেমেৰামেন এটা পাই গ'লো বাৰু ভাল লাগিছে মন খুলি খাইছে মুখত বহাই খাব এই চাহ মুখখন চাওঁ এই মুখখন এইফালে অৰিহণা এজনী চাঙতা ভৰি আছে ধুনীয়া জেগা এয়া চাগফটা খাবলৈ আহিছে ৰাইজ খাবলৈ আহিছে খাবলৈ আহিছে খালি কলেজত খাবলৈকে আহে আমাক ৰখাই আৰু ৰাইজ এই ছোৱালীজনে যি কঁকাল ভাঙিছে কি ক'ব ফালি দিছে একদম য'তে যাওঁ ততে লাইন জীৱনটো লাইনতে কটাই দিব
আজিলৈকে লাইনৰ পৰা উঠি আহিব পৰা নাই। য়েছ ব্ৰ আৰু কেইটামান দিয়ক অঁ আৰু অকণমান দিয়কচোন আৰু অকণমান দিয়কচোন অঁ চিটে নাই বে ঐ চিট নাই কিয়া চিটহে খাব লাগিব জেগা নাই এয়া গাইছ লাইন দেখিছে পুৰা একদম দৈ চাহ খাবলৈ কাৰণে ইয়াত লাইন একদম পুৰা লাইন আছে ইয়াত আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ আকৌ এটা নতুন ভিডিঅ'ৰ দ্বাৰা লগ পোৱাৰ আশাৰে ধন্যবাদ।